নিদিলে দ্বিতীয় দিনাও নিদিলে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক আওকাণ কৰি কাৰ আশীৰ্বাদত অসমত দপদপনি জিভিকে ইএমএৰ আৰত আছে নেকি কিবা ৰহস্য মুখ্যমন্ত্ৰীৰ সদিচ্ছা আৰু বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ মধ্যস্থতা 108 আৰু 102 সেৱাৰ কৰ্মচাৰীয়ে আন্দোলন প্ৰত্যাহাৰ কৰিলে কৰ্মচাৰীসকলে কামত যোগদান কৰিবলৈও সন্মত হ'ল পিছে দ্বিতীয় দিনৰ বাবেও উদ্ধতালি প্ৰদৰ্শন কৰে জিভিকে ইএমএৰ যোগদান কৰিবলৈ নিদিলে কৰ্মচাৰীক দ্বিতীয় দিনাও নিজৰ স্থিতিত অটল জিভিকে বিনা চৰ্তে যোগদান কৰিব লাগিব কৰ্মচাৰীসকলে তেখেতসকলে এইটো বিচাৰিছে তেখেতসকলৰ কামখিনি সম্পূৰ্ণ হওক জনতাই ছাৰ্ভিচ পোৱাক নাপাওক এইটোলৈ তেখেতসকলৰ কোনো ভূক্ষেপ নাই তেখেতসকলে বিচাৰিছে তেখেতসকলৰ মুনাফাখিনি আদায় হওক এইটো বিচাৰিছে আজিও সোমাব দিয়া নাই আজিও সোমাব দিয়া নাই আজিও আমি ৰাতিপুৱাৰ পৰা মৰ্ণিং শ্বিফ্টৰ মানুহখিনি আহি এনেদৰে ৰখি আছো কিন্তু আজিও সোমাব দিয়া নাই দুদিন হ'ল তেখেতসকলে আমাক ডিউটিত নিয়োজিত হ'বলৈ দিয়া নাই এতিয়া আমি ছাৰ্ভিচটো দিম কেনেকৈ যিটো ছাৰ্ভিচ চলে ইয়াৰ পৰা কি কৰি আছে অসম চৰকাৰৰ নিৰ্দেশ অমান্য কৰি এটা ব্যক্তিগত প্ৰতিষ্ঠানে বহিৰাগত ব্যক্তিগত প্ৰতিষ্ঠানে দপদপনি চলাই আছে এইটো আজি অসমৰ মানুহ হৈ মোৰ নিজৰে লাজ লাগিছে আমাৰ চৰকাৰখনৰ লাজ লাগিছে নে লাগা নাই এইটো নাজানো যে অসম চৰকাৰৰ এনেকুৱা এটা কেপাচিটি নাই যে বহিৰাগত এটা অনুষ্ঠানক নাকি লগাবৰ কাৰণে কিয় চৰকাৰৰ নিৰ্দেশনাকো কেৰেপ নকৰে জিভিকে ইএমএৰ জনসাধাৰণৰ দুৰ্দশাৰ প্ৰতি তিলমানো কিয় গুৰুত্ব দিয়া নাই জিভিকে 21 ছেপ্টেম্বৰত মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ সৈতে চৰকাৰৰ বৈঠকত ওলাবনে সমাধান সূত্ৰ কৰ্মচাৰীৰ দাবী জিভিকে ইএমএৰ মানি ল'বনে সেয়াহে সন্দেহৰ আৱৰ্তত কিয়নো জিভিকেৰ মৰ্মতালিক নাকি লগোৱাত সম্পূৰ্ণভাৱে ব্যৰ্থ স্বাস্থ্য বিভাগ বন্দন গগৈৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট প্ৰসন্নৰ সৈতে ববিতা গগৈ প্ৰাগ নিউজ গুৱাহাটী